ৰাজ্যৰ এটা বিয়াগুম বিভাগৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে সোণাপুৰৰ একাংশ কৃষক। কৃষিভূমিত পানী যোগানৰ বাবে নিৰ্মাণ কৰা এটা নলাই জলাকলা খুৱাইছে কৃষকক। ভূমি সংৰক্ষণ বিভাগৰ অধীনস্থ নাবাৰ্ডৰ RIDF আঁচনিৰ আবণ্টিত 52 লাখ টকাৰে নিৰ্মাণ কৰাৰ পিছতো নলাটোৰে নাপায় পানী। নিম্নমানৰ কামৰ বাবে একেটা নলাকে দুমাহত দুবাৰকৈ নিৰ্মাণ কৰিলে ঠিকাদাৰে। বিভাগৰ এনে কাণ্ডজ্ঞানহীন কাৰ্যক লৈ ক্ষুব্ধ অঞ্চলটোৰ কৃষকসকল। আৰু এই সন্দৰ্ভত আমাক এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক কমল কৃষ্ণ ডেকাই। চৰকাৰী ধনৰ যি অপচয় তাৰ এক বাস্তৱ ছবি আমি আপোনাক দেখুৱাম। আৰু এটা কথা ক'ব লাগিব, এতিয়া কৃষিৰ বতৰ আৰু কৃষিৰ এই বতৰত আচলতে কৃষকক পানী যোগানৰ বাবে যি ভূমি সংৰক্ষণ বিভাগ আছে সেই ভূমি সংৰক্ষণ বিভাগে আমাৰ ক্ষেত্ৰীৰ যি নলগেদৰা বুলি যি ঠাই আছে তাত থকা যি কাৰ্যালয় সেই কাৰ্যালয়ৰ অধীনৰ এই গাঁওখনত তেঘেৰীয়া গাঁওখনত এনেধৰণে মই ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখুৱাব অনুৰোধ কৰিছোঁ। এনেকৈ এটা নলা সেই ডঙৰ পানীৰে যাতে খেতি কৰিব পাৰে নলা নিৰ্মাণ কৰিছিল। প্ৰায় 2 মাহ পূৰ্বে নিৰ্মাণ কৰা এই নলাটো এতিয়া এনেধৰণে ভাঙি পেলোৱা ধৰিছে। আৰু ইয়াৰ মাত্ৰ এটাই কাৰণ, 2 মাহ পূৰ্বে যি বনাইছিল এই নলাৰে কিন্তু পানী কৃষকৰ পথাৰত নাযায় আৰু তাৰ কাৰণে এতিয়া এনেধৰণে ভাঙিব লগা এটা অৱস্থাৰ সৃষ্টি হৈছে। সেয়া চাওক, যি ইয়াত কাম কৰি থকা যি আচলতে লোকসকল আছিল তেওঁলোকে এনেধৰণে মেচিনেৰে এই যি নলাৰ যি আচলতে তলৰ অংশ সেই তলৰ অংশ ভাঙি পেলাইছে আৰু নতুনকৈ খান্দি তেওঁলোকে পুনৰ নিৰ্মাণ কৰাৰ এক যি চেষ্টা। আৰু তাৰ পৰা এটা কথা স্পষ্ট ৰূপত প্ৰমাণ পাইছে, এই কাৰ্যত যে বিসংগতি হৈছিল তাৰ সম্পূৰ্ণ স্পষ্ট প্ৰমাণ ইয়াত দেখিবলৈ পোৱা গৈছে। মোৰ লগত এজন কৃষক এই অঞ্চলৰ আছে, তেওঁৰ পৰা মই কিছু কথা জানিম। দাদা, এই নলাটো কেতিয়া বনাইছিল আৰু এই নলাটোৰ যোগেদি আপোনালোকৰ কিমানখিনি সুবিধা হ'ল? নলাটোতো আজি বনোৱা ধৰিলেও 1.5 মাহ 2 মাহ হৈছে। যেতিয়া হেৰি হয় মানে এইটো বনাই যোনটো প্ৰকৃতৰ বনাইছে সেইটো গোটেই বহুত ডাউনত বনাইছে। সেই ডাউনত বনোৱাৰ কাৰণে এইটো ড্ৰেইনেদি পানী নাহে। এবাৰ খেতিয়কে এইটো ড্ৰেইনৰ পানীয়েদি আমাৰ হেৰি কৰে, খেতি কৰে। এতিয়াতো বহুত অসুবিধা হৈছে, কোনো হেৰি নাযায়, পানী নাযায়, ড্ৰেইনত পানী নাযায়। আমি বাৰম্বাৰ কৈ আছোঁ পাকা ঘৰটো ওখ কৰক, নকৰে। এতিয়া আকৌ ড্ৰেইনটো ভাঙি পেলাই আৰু সিহঁতে এতিয়া চপৰাইছে। মানে যি পইচা ইয়াত খৰচ হৈছিল আকৌ নতুনকৈ খৰচ কৰা এটা ফাণ্ড তেওঁলোকে বনাই লৈছে। সেনেকুৱাই হৈছে, সেনেকুৱাই কৰিছে। এই ড্ৰেইনটোৰে কিমান মান, এই নলাটোৰে কিমান মান খেতিয়কে আচলতে লাভৱান হ'ল হয় আৰু কিমান মান বিঘা খেতি ইয়াৰে হয়? ইয়াৰ এতিয়া খেতি ক'ব গ'লে নাই বোলো 70-80 বিঘা, বেছিয়ে হ'ব, 100 বিঘা মানৰ হ'ব। এইটো ড্ৰেইনৰ পানী দি খেতি কৰে। এতিয়া মানুহে পানী পোৱা নাই, এই বৰষুণৰ পানীৰ লগত খেতি কৰিবলগীয়া হৈছে। আপুনি পথাৰত গৈ চাব পাৰে, এতিয়া এই ৰোৱাৰ খেতি গোটেই শুকাই গৈছে, ফটলি পেলিছে। মানুহৰ কেনেকুৱা খেতি ভাল হ'ব? আৰু এই কিমান দিন হ'ল বনোৱা এইটো নলাটো? 2 মাহ হৈছে আৰু ধৰক 2 মাহ আকৌ তেওঁলোকে ভাঙিব ধৰিছে, আকৌ ভাঙিছে। এতিয়াতো পানী নাযায়। কৃষকৰ যি ভাষ্য আপোনালোকে শুনিলে। মই এইবাৰ ইয়াত যি কৰ্মৰত যি এজন লোক আছিল আৰু মই তেওঁৰ পৰা কিছু কথা জানিম যে প্ৰকৃততে কিয় ভাঙিব লগা হ'ল, আচলতে কিয় ভাঙিব ধৰিছে এইটো আচলতে অফিচৰ পৰা মানুহ আহিছিল, আহি মোক ভাঙিব দিছে। কোন অফিচৰ পৰা আহিছিল? চইল ডিপাৰ্টমেণ্টৰ নেকি? এইটো যোন ঠিকাদাৰ ইয়াত কাম কৰিছে, এই ঠিকাদাৰজনৰ নাম কি? এইটো ঠিকাদাৰজনৰ নাম এতিয়া মোক যেনে দিয়া আনিছে, তেওঁৰ নামটো কি? প্ৰাঞ্জল বড়ো। আৰু তেওঁ বকৰ হয়। আপোনালোকে কিমান দিন আগতে এই ড্ৰেইনটো বনাইছিল? 2-2.5 মাহ মান হ'ল। হয়, কমল কৃষ্ণ ডেকা এই সন্দৰ্ভত আমাক অধিক জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।